নমস্কাৰ পুনৰবাৰ তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এডুমোশ্যন হাবলৈ তোমালোকে যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছা আশা কৰোঁ ছাবস্ক্ৰাইব আৰু লাইক কৰি দিবা আমি ইয়াৰ আগৰ পাৰ্ট 1 আৰু পাৰ্ট 2ত আমি দশম শ্ৰেণীৰ পুনৰালোচনাৰ অধ্যায়টোৰ R1 আৰু R2ত আমি কি চাইছিলো এটাত আছিলে সমানুপাত আৰু আনটোত আছিলে বৰ্গ সংখ্যা আৰু বৰ্গমূল তোমালোকে যদি ভিডিও গিটা চোৱা নাই তোমালোকে চাই লবা এতিয়া আমি আজি পাৰ্ট 3 লৈ আহিছো য'ত আছে ঘন সংখ্যা আৰু ঘনমূল তেতিয়ালে বলাচোন দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো এতিয়া ঘন সংখ্যা মানেনো কি ঘনমূলটো আমি পিছত চাম ঘন সংখ্যা মানে কি আমি যদি এটা সংখ্যা লওঁ 2 এই দুইটিকে যদি নিজৰ মাজতে তিনিবাৰ পূৰণ কৰোঁ 2 পূৰণ 2 পূৰণ 2 তেতিয়া কি পাম 8 পাম বেলেগ এটা সংখ্যা ললো যেনিবা 5 5টো নিজৰ মাজতে তিনিবাৰ পূৰণ কৰোঁ 5 পূৰণ 5 পূৰণ 5 5 পূৰণ মানে এইটো হেৰিয়ত দিয়াটো নহয় দেই কাকত দিয়াটো নহয় 5 পূৰণ 5 পূৰণ 5 আমি কি কৰিম 125 পাম এতিয়া এই সংখ্যাটোৰ তিনিটা পূৰণ কৰি অৰ্থাৎ আমি এনেকেও লিখিব পাৰিম 2 কিউব কৰিলে আমি কি পাম 8 পাম গতিকে 2 ৰ ঘন কিমান হ'ব 8 তেনেকে 5 তিনিটা পূৰণ কৰিলে অৰ্থাৎ 5 কিউব বুলি লিখিব পাৰিম 5 কিউব কৰিলে কিমান হ'ব 125 গতিকে 5 ৰ ঘন কিমান হ'ব 125 তেনেকে যদি মই a তিনিটা পূৰণ কৰোঁ a ইনটু a ইনটু a তেতিয়া মই কি পাম a কিউব পাম গতিকে a কিউবটো কোৱা হ'ব a ৰ ঘন a ৰ ঘন বা a ৰ কিউব কিমান হ'ব a কিউব তেনেকে 5 ৰ কিউব কিমান হ'ব 125 তেনে 2 ৰ কিউব হ'ব কিমান 8 একেদৰে যদি 8টোৰ যদি আমি থাৰ্ড ৰুট লওঁ বা থাৰ্ড ৰুট এই যদি 8টোৰ থাৰ্ড ৰুট লওঁ আমি কি পাম 2 পাম তেনেকে 125ৰ যদি থাৰ্ড ৰুট এই তিনিটোৰ মাজত সোমাই আছে দেই 125ৰ যদি লওঁ আমি কিমান পাম 5 পাম তেনেকে থাৰ্ড ৰুট যদি a কিউবৰ লওঁ তেতিয়া আমি কি পাম a পাম এটা কথা মন কৰিবা এই থাৰ্ড ৰুট অফ 125 আৰু 3 ৰুট 125 দুইটা কেতিয়াও একে নহয় এইটো ইয়াৰ মাজত সোমাই থকাৰ অৰ্থ আছে এইটো ইয়াৰ বাহিৰত থকাৰ অৰ্থ আছে বাহিৰত থকাৰ মানে অৰ্থ মানে 3 লগত 125 টো পূৰণ হৈ আছে আৰু এই ভিতৰত মাজত থকাৰ অৰ্থ হৈছে 125 ৰ পাৱাৰ 1/3 পাৱাৰ মানে ঘাত তেতিয়া চাওচোন ঘাতটো কেনেকৈ হ'ব 125 মানে 5ৰ কিউব আমি লিখিব নোৱাৰো জানো ইনটু 1/3 টো এইটো আছে 1/3 3 কেনসেল যাব 5 টু দি পাৱাৰ কিমান হ'ব 5 হ'ব অৰ্থাৎ 125 ৰ যদি থাৰ্ড ৰুট লওঁ আমি কিমান পাম 5 পাম এতিয়া এইটো কোৱা হ'ব ঘনমূল 125 ৰ ঘনমূল কি পাম 5 পাম যেনে 5 ৰ কিউব কৰিলে আমি 125 পাম তেনেদৰে 125 ৰ ঘনমূল ললে এই থাৰ্ডটোৰ মাজত ললে কিমান পাম 5 পাম তাৰপিছত চোৱা আমি প্ৰথম প্ৰশ্নলৈ আহিছো অনুশীলনী R3 তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘনৰ নহয় এইটো নহয় নে এইটো নহয় নে এইটো নহয় নে এইটো নহয় এই চাৰিটা সংখ্যা চাবলৈ গৈছে তাৰ আগতে আমি চাব লাগিব 11 ৰ পৰা 11 ৰ কিউবৰ পৰা আপ টু 20 কিউবৰলৈকে মানবোৰ প্ৰথম চাব লাগিব আমি প্ৰথম চাই লওঁচোন মানবোৰ কি কি আমাৰ হাতত এখন চাৰ্ট আছে চাচোন ইয়াত a আৰু a কিউব লিখা আছে হল 11 মানে 11 ৰ কিউব 1331 12 ৰ কিউব 1728 13 ৰ কিউব 2197 তোমালোকে নিজে ঘৰত ক্যালকুলেট কৰি যাব পাৰিবা 12 ৰ কিউব মানে কিমান 12 ইনটু কৰিলে 144 তাৰ লগত 12 ইনটু কৰিলে হ'ব তেনেকৈ আমি কৰিব লাগিব এতিয়া 1331 এটা ঘন সংখ্যা ইয়াত চাচোন 3757 ইয়াত কোনবাত পোৱা নি 3757 নাই 3757 নাই এইটো নাই 3375 আছে নে 15 কিউব 3375 এইটো কাৰ কিউব 15 ৰ কিউব 333 টো আছে নে 333 টো নাই তাৰপিছত 4096 আছে নেকি 4096 এইটো আছে
4 × 9 16 16 হৈ গ'ল তেনেকৈ আমি চাব পাৰিম গতিকে প্ৰথমটো আৰু থাৰ্ডটো এইকেইটা পূৰ্ণ ঘন সংখ্যা নহয় বাকী এইটো 2 নম্বৰটোৱে 4 নম্বৰটোৱে হয় তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা প্ৰথম আছে 19 হয়নে 19 ৰ ঘনফল মানে 19 ৰ কিউব কৰিব লাগে আমাৰ কিমান 19 × 19 × 19 হ'ব 19 × 19 × 19 তিনিটা 19 পূৰণ কৰিলে এইটো আছে 6859 তাৰপিছত আছে 21 ৰ কিউব 21 × 21 × 21 কিমান হ'ব 99261 হ'ব তেনেকৈ 23 ৰ কিউব কৰিলে কিমান হ'ব 23 কিউব কৰিলে 23 × 23 × 23 সমান কিমান হ'ব নিজে তোমালোকে টেষ্ট কৰিবা 27 ৰ কিউব কি হ'ব 27 × 27 × 27 সমান এনসাৰ কিমান হয় তোমালোকে নিজে চেক কৰিবা এই দুটা তোমালোকৰ কাৰণে হোমৱৰ্ক এইটা কৰি মোক কমেন্টত জনাবা তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো আছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ এই সংখ্যাকেইটা যদি ঘন কৰা হয় তাৰ একক স্থানত কি অংক থাকিব সুধিছে মানে 14 ৰ যদি কিউব কৰা হয় তেতিয়া যি সংখ্যাটো হ'ব যেনেকুৱা সংখ্যা নহওক 4টা ডিজিট 3টা ডিজিট যিয়ে নহওক তাৰ ইউনিট ডিজিট এককৰ স্থানত কি হ'ব আমাক সুধিছে এটা আমি সিম্পল আমি গোটে 14 ৰ কিউব কৰিবলৈ দৰকাৰ নাই লাষ্টত কি আছে 4 কিউব 4 কিউব 4 কিউব হ'ব কিমান 64 গতিকে 14 ও যদি কিউব কৰা হয় লাষ্টৰ ডিজিটটো কিমান হ'ব 4 হ'ব ঠিক সেই একেদৰে 18 ৰ কিউব কৰিবলৈ আছে 18 ৰ কিউব কৰিলে আমি 18 ৰ কিউব কৰিবলৈ দৰকাৰ নাই আমি 8 ৰ কিউব কৰিলে হ'ব 8 × 8 × 8 কৰি দিওঁ 8 × 64 × 8 এই 64 লগত 8 ইনটু কৰিবলৈ দৰকাৰ নাই 4 লগত 8 কৰিলে হয় অকল ইউনিট ডিজিট কেইটা ইনটু কৰিলে হয় 8 4 32 তাৰ ইউনিট ডিজিট কি আছে 2 গতিকে 18 ৰ কিউব কৰিলো ইউনিট ডিজিটৰ কি পাম 2 পাম তাৰপিছত নেক্সট আছে 13 ৰ কিউব কৰিলে কিমান হ'ব 13 ৰ কিউব কৰিলে আমি গোটেইটো কিউব কৰিবৰ দৰকাৰ নাই 3 ৰ কিউব কৰোঁ 3 × 3 × 3 3 3 গুণ 9 9 3 গুণ 27 গতিকে 13 ৰ কিউব কৰিলে ইউনিট ডিজিটৰ কিমান পাম 7 পাম 27 ৰ কিউব কৰোঁ 27 ৰ কিউব কৰিলে 7 ৰ কিউব কৰিম 7 × 7 × 7 7 গুণ 49 × 7 হৈ গ'ল কিমান হ'ব এতিয়া আমি 49 ৰ লগত 7 ইনটু কৰিব লাগে 9 × 7 কৰোঁ 63 গতিকে ইউনিট ডিজিটত কি থাকিব 3 থাকিব তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব পূৰ্ণ ঘন হ'বলৈ তলৰ সংখ্যাবোৰ কিহেৰে পূৰণ কৰিব লাগিব সুধিছে এতিয়া আমি কি কৰোঁ প্ৰথম এই সংখ্যাটো লওঁ 5 3 2 4 এইটো আমি আগত যেনেকে বৰ্গ সংখ্যাৰ বৰ্গমূলত কৰিছিলোঁ তেনেকে কৰিম মৌলিক উৎপাদকে গ্ৰহণ কৰোঁ 2 ৰে যাব 2 2 গুণ 4 13 2 4 গুণ 12 2 4 গুণ 12 2 2 গুণ 4 2 যাব 2 গুণ 2 2 3 গুণ 6 2 3 গুণ 6 2 গুণ 2 11 যাব 121 বাৰ 11 যাব 11 বাৰ হৈ গ'ল এতিয়া 5 3 2 4 আমি কেনেকৈ লিখিব পাৰিম 2 2 × 2 × 11 × 11 × 11 এটা ঘন সংখ্যা হ'বলৈ হ'লে আগতে যেনে বৰ্গ সংখ্যা হ'বলৈ হ'লে আমি দুটা দুটাকে পেয়াৰ কৰিব লাগে হয় 3 দুটা নহয় 2 দুটা পেয়াৰ থাকিব লাগিব ইয়াত 3টা 3টাকে থাকিব লাগিব ইয়াত 11 3টা আছে দেখিছানে 11 টো কোনো কিন্তু 2 কেইটা আছে দুটা আছে গতিকে ইয়াত পূৰণ কৰিবলগীয়া সংখ্যা কিমান হ'ব এনসাৰটো হ'ব 2 2 দুটাহে আছে 2 আমাক 3টাৰ প্ৰয়োজন হ'ব তাৰ পাছৰটো আছে 3087 এইটো কৰিছো আমি 3 যাব কেনেকৈ গম পালো এইকেইটা প্লাছ কৰিলে হাতে হাতে 15 হলো 18 হৈ গ'ল 18 3 এবাৰ যায় 3 গুণ 3 0 3 2 গুণ 6 3 9 গুণ 27 আকৌ 3 এবাৰ যাবনে 9 10 11 12 যাব 3 3 3 গুণ 9 3 4 গুণ 12 3 3 গুণ 9 এইটো যাব 7ৰে 7
4 গুণ 28 49 আকৌ 7ৰে কেইবাৰ যাব 7 বাৰ হৈ গ'ল এতিয়া আমি কি লিখো 3087 আমি কেনেকৈ লিখিব পাৰিম 3 into 3 into 7 into 7 into 7 এতিয়া চাচোন পূৰ্ণ ঘন হ'বলৈ হ'লে এই সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ হ'লে 7 তিনিটা ওলাইছে 7 তিনিটা ওলাইছে বা 3 কেইটা ওলালে 3 দুটা ওলালে গতিকে এনসাৰ কি হ'ব 3 3 আৰু এটা আমি 3ৰে ইনটু কৰিব লাগিব এইপিনে কৰিলে নহ'ব এইপিনেও 3 এটাৰে ইনটু কৰিব লাগিব গতিকে এনসাৰ কি 3 অৰ্থাৎ পূৰ্ণ ঘন হ'বলৈ হ'লে তিনিটাকৈ মৌলিক সংখ্যাবোৰ পেয়াৰ হ'ব আৰু দুটা বা বৰ্গ সংখ্যা হ'বলৈ হ'লে দুটাকৈ পেয়াৰ হ'ব আমাৰ ইয়াত পূৰ্ণ ঘন উলিয়াবলৈ কৈছে তাৰপিছত আছে 3 1 2 5 এইটো আমি কৈ চাচোন কিহে যাব 5 যাব আমি গম পালো লাষ্টত 5 আছে 5 6 গুণ 30 5 দুগুণ 10 12 25 5 গুণ 25 আকৌ 5 যাব 5 1 25 আকৌ 5 যাব 5 কিবা যাব 5 25 আকৌ 5 যাব 5 5 এতিয়া ইয়াতে চাওঁ আমি আকৌ এনেকৈ লিখি নাথাকোঁ আৰু এনেকৈ চাওঁ 5 কেইটা ওলাইছে চাওঁ 3টা ওলাইছে এইপিনে 3টা এটা পেয়াৰ হৈ গ'ল আকৌ 5 ইয়াত কেইটা ওলালে 2টা ওলালে অৰ্থাৎ আৰু এটা 5 লাগিছিলে আমাক 3টা হ'বলৈ এই 3টাটো 5 হৈ গ'ল বাকী কেইটা 5 ওলালে 2টা ওলালে আৰু এটা 5ৰ আমাক প্ৰয়োজন আছিলে গতিকে এনসাৰ কি হ'ব 5 তাৰপিছত 648 সেইটো আমি 2 যাব গম পালোৱে 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 যাব 2 গুণ 2 2 6 গুণ 12 2 2 গুণ 4 আকৌ 2 যাব 2 8 গুণ 16 1 এটোক 3 যাব 3 27 3 যাব 3 9 গুণ 27 3 3 গুণ 9 এতিয়া চাওঁচোন 2 3টা ওলালে ওকে 3 কেইটা ওলালে 3টা ওলালে আৰু এটা 3 বাঢ়ি থাকিলে অৰ্থাৎ আৰু কেইটা 3 দৰকাৰ হৈছিলে আৰু দুটা 3 দৰকাৰ হৈছিলে 3 3 এই দুটা 3 যদি দৰকাৰ হ'ল থাকিলেহেঁতেন তেতিয়া আমি 3টা পেয়াৰ কৰিব পাৰোঁ 2 3টা ওলালে সেইটো পাৰফেক্ট হৈ আছে 3ও 3টা ওলালে সেইটো হৈ আছে আৰু 3 এটা এক্সট্ৰাকে থাকিলে গতিকে আৰু দুটা যদি আমাৰ 3 লাগিলেহেঁতেন বা 3 দৰকাৰ হ'লহেঁতেন তেতিয়া আমাৰ সম্পূৰ্ণ 3টা হৈ গ'লহেঁতেন গতিকে আমাৰ কি এনসাৰটো কি হ'ব যাৰ 3 দুটা লাগিছিলে মানে 3 into 3 সমান আমাক কিমান প্ৰয়োজন আছিলে 9 আমি পূৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব 9 ই সংখ্যাৰে পূৰণ কৰিব লাগিব বুলি কৈছে নহয় 9ৰে পূৰণ কৰিব লাগিব তাৰ পিছতো হৈছে এটা পূৰ্ণ ঘন পাবলৈ হ'লে আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিব লাগিব কৈছে বা ডিভাইড কৰিবলৈ কৈছে আমি আগৰগতে কৈ চাওঁ 10368 এইটোক আমি কৈ চাওঁ প্ৰথম 2 যাব এইটো মই স্কিপ কৰি দিছোঁ অলপ তাৰপৰা 2 যাব 2 6 গুণ 12 2 4 গুণ 8 2 8 গুণ 16 আকৌ 2 যাব 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 যাব 2 গুণ 2 2 6 গুণ 12 2 2 গুণ 4 আকৌ 2 যাব 2 8 গুণ 16 2 গুণ 2 তাৰপৰা এইটো কি যাব 3 যাব 3 27 বাৰ হৈ গ'ল তাৰপৰা 3 যাব 3 9 বাৰ 3 যাব 3 বাৰ হৈ গ'ল 3 বাৰ এতিয়া কি হ'ব এতিয়া আমাৰ কি ওলালে চাওঁচোন 10368 সমান কি ওলালে এই 2 3টা ওলালে এই 2 কিউব বুলি লিখিছোঁ ইনটু আকৌ 2 3টা ওলালে 2 কিউব ইনটু 3 3টা ওলালে 3 কিউব হ'ল ইনটু এটা 3 বাকী থাকিলে এইটো 3 বাকী থাকিলে গতিকে সেইটো এটা 3 তাৰপিছতো আছে 2187 আমি প্ৰথম 3ৰে কওঁ 3 7 গুণ 21 3 2 গুণ 6 3 9 গুণ 27 3ৰে কৰোঁ 3 2 গুণ 6 12 থাকিলে 3 4 গুণ 12 3 3 গুণ 9 3ৰে কৰোঁ 3 8 গুণ 24 81 ওলালে 3 27 বাৰ যাব 3 9 বাৰ যাব 3 3 গুণ 9 এতিয়া আমি কেনেকৈ লিখিম 2187 লিখিব পাৰিম 3 3টা হ'লনে 3 কিউব ইনটু ইয়াত 3 3টা হ'ল 3 কিউব আৰু এটা 3 বাঢ়ি থাকিলে এইটো 3 বাঢ়ি থকা নাই জানো গতিকে আমি 3 এটাৰে যদি ডিভাইড কৰি দিওঁ এইটো এটা কেঞ্চেল যাব এইপিনেও 3 ডিভাইড কৰিলোঁ গতিকে এনসাৰ কিহে ডিভাইড কৰিলে আমাৰ মিলি যাব বা পূৰ্ণ ঘন হ'ব 3ৰে হৈ গ'ল ইয়াৰো 3 3টা আছে পাৰফেক্ট 3 3টা আছে পাৰফেক্ট কিন্তু এইপিনে 3 এটা বাঢ়ি থাকিলে সেইটো আমি ডিভাইড কৰি দিব লাগিব তেতিয়া আমাৰ এই সংখ্যাটো কি হৈ যাব
পূৰ্ণঘন হৈ যাব। নহ'লে এতিয়া এইটো 2187 পূৰ্ণঘন নহয়, 3 ডিভাইড কৰিলেহে হ'ব। তাৰপিছত আছে 5000, 2 কৰি চাওঁ, 2 2500 পৰা যাব। 2 কিমান যাব? 1200, 50,000 যাব। 2 যাব, 2 6 গুণ 12, 2 দুগুণ 4, 2 5 গুণ 10, 625, 5 যাব 125, 5 যাব 25, 5 5 গুণ 25 হৈ গ'ল। এতিয়া 5000টো কিমান হ'ব? 5000 কেনেকৈ লিখিব পাৰিম? 2 3টা ওলালে নে? য়েছ, 2 3টা ওলালে। 2 কিউব, 5 3টা ওলালে, 5 3টা ওলালে, 5 কিউব ইনটু এটা এক্সট্ৰাকে 5 থাকিব। হৈ গ'ল। ই এক্সট্ৰা 5টো যদি আমি আঁতৰাব পাৰোঁ, আঁতৰাবলৈ কি কৰিব লাগিব? 5 এটা ডিভাইড কৰিব লাগিব। ইয়াক কৰিলে আকৌ ডিভাইড কৰিব লাগিব। তেতিয়া 5 5 কেঞ্চেল গুচি গ'ল। এতিয়া 5000 যদি 5 হৰণ কৰি দিয়ে 1000 হ'ব। 1000টো কাৰ কিউব? 10ৰ কিউব নহয় জানো? গতিকে কি সংখ্যাৰে হৰণ কৰিব লাগিব? 5 সংখ্যাৰে। আমাৰ এনচাৰটো কি হ'ব? 5। বুজি পাইছানে? তাৰপিছতো চোৱা 8 1 9 2, 2 যাব, 2 4 গুণ 8, 0, 2 9 গুণ 18, 2 6 গুণ 12, 2 যাব, 2 দুগুণ 4, 0, 2 4 গুণ 8, 2 গুণ 16, 2 যাব কিমান? 128, 2 যাব কিমান? 2 64, 2 যাব কিমান? 56 30, 2 যাব 16, হ'ব। তাৰপিছত 16টো কৰিলে 2 যাব, 2 গুণ 16, 2 4 গুণ 8, 2 দুগুণ 4 হৈ গ'ল। এতিয়া 8192 সমান কিমান ওলালে? 2 3টা ওলালে, 2 কিউব ইনটু আকৌ 2 3টা ওলালে, 2 কিউব ইনটু 2 3টা ওলালে, 2 কিউব ইনটু 2 3টা ওলালে, 2 কিউব ইনটু এই এটা 2 এক্সট্ৰাকে থাকি গ'ল, এইটো 2। গতিকে আমাৰ ডিভাইড কৰিব লাগিব কিহে? 2ৰে। ইয়াকো কৰিব লাগিব কিমান? 2ৰে ডিভাইড কৰিলে হ'ব 4096। এইটো এটা পূৰ্ণঘন সংখ্যা হ'ব। এনচাৰটো আমাৰ কিমান? কিহে ডিভাইড কৰিব লাগিব? সকলোতকৈ সৰু 2 সংখ্যাটোৱে ডিভাইড কৰিব লাগিব। 6 নম্বৰটোত আছে নিম্নলিখিত সংখ্যাবোৰ ঘনমূল উলিওৱা। থাৰ্ড ৰুট উলিয়াব লাগে। ঘনমূল বা থাৰ্ড ৰুট। প্ৰথমটো আছে 1331 হৈ গ'ল। অথনি নিচিনাকৈ আমি ফেক্টৰাইজেশ্যন কৰিম। 11 যাব 121 বাৰ, 11 যাব 11 বাৰ ডিভাইড কৰিব লাগিব। গতিকে 1331 ইজুৱেল টু কিমান লিখিব পাৰিম? 11 ইনটু 11 ইনটু 11। এতিয়া যদি আমাক লাগে থাৰ্ড ৰুট, সেইটো মাজত সোমাই দিব 1331। থাৰ্ড ৰুট অফ 11 1331 কিমান হ'ব? এই তিনিটা 11ৰ পৰা অকল এটা আহিব। আগতে যেনেকৈ স্কোৱাৰ ৰুট থাকোঁতে দুটা 11 থাকিলে এটা আহিলেহেঁতেন। এতিয়া থাৰ্ড ৰুট থাকিলে কি হ'ব? তিনিটা 11ৰ পৰা এটা আহিব। গতিকে 11 ইয়াৰ ঘনমূল কিমান? 11। বুজি পাইছা? তাৰপিছতো আছে 1728, তাৰো চাওঁ আমি একেদৰে কৰি। 2 যাব, 2 8 গুণ 16, 2 6 গুণ 12, 2 4 গুণ 8, 2 যাব 27ক যাব কিমান? 27ক 3 9 গুণ 27, 3 3 গুণ 9। এতিয়া 1728 মই অকণমান স্কিপ কৰি দিছোঁ, তোমালোকে এইডোখৰ নিজে কৰি ল'বা দেই। এইটো কিমান হ'ব? 2 এই 3টা আছে, 2 কিউব লওঁ ইনটু 2 তাৰপিছত কেইটা ওলালে? 3টা ওলালে, 2 কিউব লওঁ ইনটু 3 কেইটা ওলালে? 3টা ওলালে, 3 কিউব লওঁ। এতিয়া থাৰ্ড ৰুট অফ 1728 আমাক লাগে। কিমান হ'ব? 2 3টাৰ পৰা এটা আহিব। এই 2 ইয়াত 3টা আছে, ইয়াৰ পৰা এটা আহিব। 3 3টা আছে, তাৰপিছত 3 এটা আহিব। এনচাৰটো কিমান হ'ব? 2 2 গুণ 4, 4 3 গুণ 12। অৰ্থাৎ 12ৰ যদি কিউব কৰা হয় আমি কিমান পাম? 1728 পাম। হৈ গ'ল। এনচাৰ ইজ 12। তাৰপিছৰ সংখ্যাটো আছে 2197। এইটোক আমি 13 ডিভাইড যাব, 13 169 বাৰ যাব। 13 কেইবাৰ যাব? 169 13 বাৰ। এতেকে আমি পালোঁ 2197 ইজুকেল টু 13 ইনটু 13 ইনটু 13 বা 13 কিউব বুলি লিখিব পাৰিম, বা 13 কিউব। এতিয়া আমি থাৰ্ড ৰুট অফ মানে ঘনমূল 2197 উলিয়াম। কি হ'ব? আমি ঘনমূল উলিয়ালে তিনিটা 13ৰ ভিতৰত অনলি এটাহে ল'ম। গতিকে এনচাৰ কিমান হ'ব? এনচাৰ ইজ 13। এনচাৰ হ'ব 13, মানে 2197ৰ ঘনমূল 13। তাৰপিছত আছে
2744 আমি ইয়াক 2 ৰে কওঁ 2 গুণ 2 2 3 গুণ 6 2 গুণ 14 2 গুণ 4 2 ৰে যাব 2 6 গুণ 12 2 8 গুণ 16 এটা 2 12 2 6 গুণ 12 2 ৰে যাব 2 3 গুণ 6 2 4 গুণ 8 2 3 গুণ 6 এক যাব 7 ৰে 7 ৰে 49 বাৰ যাব 7 ৰে যাব 7 বাৰ ওকে দেখি পাইছেনে এতিয়া 2744 আমি কেনেকৈ লিখিব পাৰিম 2 3টা ওলালে 2 কিউব ইনটু 7 কেইটা ওলালে 3টা 7 কিউব হিচাপে লিখিব পাৰিম এতিকে থাৰ্ড ৰুট অফ 2744 আমি কেনেকৈ কৰিম 2 3টাৰ পৰা এটা 2 ল'ম 7 3টাৰ পৰা এটা 7 ল'ম কিমান হ'ব 7 2 গুণ 14 অৰ্থাৎ থাৰ্ড ৰুট অফ 2744 2744 থাৰ্ড ৰুট ল'লে কিমান হ'ব 14 আৰু যদি 14ৰ কিউব কৰি দিওঁ আমি কিমান পাম 2744 পাম বুজি পাইছে 7 নম্বৰটো আছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা আমি আগত যেটো 6 নম্বৰত যেটো কৰি গলো যেটো নিয়ম এই নিয়মটো হতে এক্স্যাক্টলি একে গতিকে মই কৰি দিম সকলোতে কিন্তু এটা টাকে কৰি গলে বহুত দীঘলীয়া হ'ব সেইকাৰণে মই শৰ্ট কেনে কৰি দিছো 3375 আমি মৌলিক উৎপাদকীকৰণ পদ্ধতি যেতিয়া কৰিছিলো আমি এনেকে পালো এতিয়া আমাক লাগে থাৰ্ড ৰুট অফ 3375 হৈ গ'ল বৰ্গঘনমূল লাগে আমি 3 3টাৰ পৰা কেটা লম এটা 3 লম 5 3টাৰ পৰা এটা 5 লম এনসাৰটো হ'ব 5 3 গুণ 15 দিস ইজ দা এনসাৰ তাৰ পিছৰটো আছে 4913 17 যাব 289 9 বাৰ 17 যাব ইয়াক 17 বাৰ গতিকে থাৰ্ড ৰুট অফ 4913 ইজ ইকুৱেল টু কিমান হ'ব এই 3টা 17ৰ পৰা এটা 17 আহিব গতিকে এনসাৰটো কিমান হ'ব 17 হৈ গ'ল মানে ইয়াৰ ঘনমূল কিমান 70 তাৰ পিছৰটো 9261 কি হ'ব থাৰ্ড ৰুট অফ 9261 কিমান হ'ব আমি 3 3টা পালো 3টাৰ ভিতৰত এটা আহিব 7 3টা পালো 7ৰ ভিতৰত এটা 7 7 3 গুণ 21 এনসাৰ কিমান হ'ব 21 হৈ গ'ল এনসাৰ হ'ব 21 মানে 9261ৰ কিউব ৰুট কিমান হ'ব 21 এইটো 13824 এটো তোমালোকৰ কাৰণে হোমৱৰ্ক মোক কৰি কমেন্টত কিমান হয় এনসাৰটো জনাবা হ'ব কমেন্ট কৰিবলৈ নাপাহৰিবা এই পিছৰ কোৱেশ্চনটো কৈছে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখিবলৈ কৈছে এতিয়া অনুমাননো আমি কেনেকৈ কৰিম সেইটো চোৱা 121667 হৈ গ'ল এইটো সংখ্যাৰ আমাৰ কিউব ৰুট উলিয়াবলৈ কৈছে কিউব ৰুটটো হেতু লাগে আমাক কিমান হ'ব আমি অনুমান কৰি লিখিবলৈ কৈছে এতিয়া তাৰ আগতে আমি এখন চাৰ্ট এখন লৈ লওঁ আগতে আমি যিখন পাইছিলো এই চাৰ্টখন আমি পাইছিলো নহয় নে এখন 1ৰ কিউব 1 2ৰ কিউব কিমান 8 3ৰ কিউব কিমান 27 তেনেকৈ পাইছিলো এতিয়া আমি চাব লাগিব ইয়াত এককৰ ঘৰত কিমান আছে 7 আছে 7 হলে এককৰ ঘৰত যদি 7 থাকে কাৰ কিউব হলে এককৰ ঘৰত বা ইউনিট ডিজিটত 7 থাকে এই 3ৰ কিউব হলে ইউনিট ডিজিটত 7 থাকিব 28 নহয় জানো 3ৰ কিউব হলে গতিকে 3ৰ কিউব হলে এককৰ ডিজিটত 7 থাকিব বাকি কোটো নাথাকে 7 ক'ত থাকিব না ক'ত থাকিব জানো নাথাকে কোটো নাথাকে গতিকে আমি এককৰ ঘৰৰ সংখ্যাটো আমি কনফাৰ্ম হলো এককৰ ঘৰত 3 হ'ব তাৰপিছত এতিয়া এই দহকৰ ঘৰ সংখ্যাটো লাগিব আমাক দহকৰ ঘৰ সংখ্যাটোত আমি ইয়াত চাওঁচোন এই মাজৰ দুটা এৰি দিম এই 16 টো এৰি দিম বাকি থাকিলে কিমান 12 এতিয়া 12টো চোৱাচোন 1ৰ যদি কিউব কো আমি পাম 1 2ৰ কিউব কৰিলে আমি পাম 8 3ৰ কিউব কৰিলে আমি পাম 27 27 টো এই 12তকৈ ডাঙৰ হৈ গ'ল আমি 27ক ল'ব নোৱাৰিম গতিকে 8টো 12তকৈ সৰু হৈ গ'ল নে 1টো 12তকৈ বহুত সৰু গতিকে আমি 8টো ল'ব লাগিব গতিকে 8টো আকৌ কাৰ কিউব 8টো 2ৰ কিউব গতিকে আমি ইয়াত কি বহাম 2 বহাম এনসাৰটো হ'ব 23 অৰ্থাৎ 23ৰ কিউব কৰিলে আমি কি পাম 12167 হয়নে আমি চাওঁচোন আমি চাওঁ 23 into 23 into 23 ইকুৱেল কিমান পালো 12167 এটো পাইছো নে আমি 12167 পাইছো নে গতিকে আমি তেনেকৈ ফাইন্ড কৰিব লাগিব বাকি কিটা কৈ দিছো তেতিয়া বুজাত সহজ হ'ব তোমালোকৰ
তাৰপিছত আছে 8000 লাষ্টৰ ডিজিটত কিমান আছে 0 0টো কাৰ 0 কিউব কৰিলে 0 হয় মাজত এৰি দিবা 8 8টো কাৰ কিউবৰ ওচৰত 8টো 2 কিউবৰ ওচৰত বা 2 কেনে ডাঙৰ 2 কিউবতকে ডাঙৰ বা 2 কিউবৰ সমান গতিকে 20 অৰ্থাৎ 20 কিউব কিমান হ'ব 8000 বা ইয়াৰ যদি আমি থাৰ্ড ৰুট লওঁ কিমান পাম 20 পাম কথাটো একেটাই হ'ব নেক্সট আমি 3টো কৰি চাওঁ 3টোত আমাক কি কৈছে থাৰ্ড ৰুট অফ 4096 উলিয়াবলৈ কৈছে আমি এতিয়া প্ৰথম ইউনিট ডিজিট চাম ইউনিট ডিজিটত 6 আছে 6 হলে কাৰ কিউব কৰিলে আমি ইউনিট ডিজিটত 6 পাওঁ ইয়াত চাওঁচোন 6 এইটো 6 কিউব কৰিলে ইউনিট ডিজিটত 6 পাওঁ গতিকে এককৰ ঘৰ সংখ্যাটো আমাৰ কি পাম 6 পাম মাজত এই দুটা আমি এৰি দিছো 4 4টো কাৰ কিউবৰ ওচৰত আছে 1ৰ কিউব কৰিলে হ'ব 1 2ৰ কিউব কৰিলে কিমান হ'ব 8 হ'বগে 4তকে বহুত ডাঙৰ হৈ যাব 8টো 4তকে ডাঙৰ হৈ গ'ল গতিকে আমি 1 ল'ব লাগিব এইটো কাৰ কিউব কৰিলে এইটো পাম 1ৰ কিউব কৰিলে গতিকে দহকৰ ঘৰ সংখ্যাটো কিমান হ'ব 1 অৰ্থাৎ 16 থাৰ্ড ৰুট অফ 4096 সমান কিমান 16 বা 16ৰ কিউব কৰিলে আমি কিমান পাম 4096 পাম কৰি চাওঁচোন 16 into 16 into 16 কিমান পালো 4096 পালো সেইটো তাৰপিছত আছে থাৰ্ড ৰুট অফ 5832 একক ঘৰ ইউনিট ডিজিটত কি আছে 2 আছে 2 থাকিলে কাৰ হ'ব চাওঁ 2 থাকিলে এইটো 8ৰ কিউব থাকিলে ইউনিট ডিজিটত 2 হয় গতিকে এককৰ ঘৰ সংখ্যাটো 8 হ'ব সেইটো আমি চিয়ৰ এতিয়া দহকৰ ঘৰ মাজৰ দুটা এৰি দিছো দহকৰ ঘৰত এইটোত আছে 5 1ৰ কিউব কৰিলে কিমান হ'ব 1 2 কিউব কৰিলে কিমান হ'ব 8 5তকে 8টো ডাঙৰ হৈ গ'ল গতিকে 2 ল'ব নোৱাৰো আমি কি ল'ব লাগিব 1 ল'ব লাগিব ইয়াৰ ঘৰ সংখ্যাটো কিমান হ'ব 1 এনসাৰটো হ'ব 18 মানে থাৰ্ড ৰুট অফ 5832 সমান কিমান 18 আমি কৈ চাওঁচোন হয় নে নহয় 18 into 18 into 80 কিমান পালো 5832 পালো নে 5832 হৈ গ'ল তেনেকে আমি কৰিব লাগিব অনুমান কৰি ঘনমূল তেনেকে আমি নিৰ্ণয় কৰিব পাৰিম তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো কৈছে এটা ঘনকৰ দিশ 1.2 সেন্টিমিটাৰ দিছে ঘনকটোৰ আয়তন কিমান দিছে দিশ মানে L দিছে লেংথ 1.2 সেন্টিমিটাৰ আয়তনক কি বুলি কয় ভলিউম হয় আমাৰ কি ফৰ্মুলা 1L কিউব ভলিউম হৈছে L কিউব মানে L তিনটা পূৰণ এতিয়া এটা আমাক এনেকুৱা এটা কিউব দিছে ইয়াৰ যিটো এটো যেনিবা লেংথটো 1.2 ব্ৰেথটো 1.2 আৰু এটো হাইটটো কিমান হ'ব 1.2 হৈ গ'ল আমাক কি লাগে আয়তন ভলিউম কেনেকৈ উলিয়ায় L কিউব মানে L ইনটু L হয়নে এতিয়া L মান কিমান 1.2 ইনটু এটো L মান 1.2 ইনটু 1.2 হৈ গ'ল এতিয়া আমি এই তিনটা পূৰণ কৰি দিওঁ এতিয়া এটো 1.2 মানে কি 12 নহয় জানো 12 ইনটু 12 ইনটু 12 এতিয়া গোটেই 12 তিনটা ইনটু কৰিলে 17 কি হ'ব 28 হ'ব কাৰণ অলপ দিয়া কাৰণে আমি পাই গৈছিলো 12 ৰ কিউব হ'ব 1728 হৈ গ'ল এতিয়া দশমিক কেইটা আগত আছে ইয়াত এটা আগত দুটা আগত তিনটা আগত এই বিন্দুৰ পৰা আমি তিনটা আগত পইণ্ট দিম কি হ'ব 1.728 আয়তন বা ভলিউমৰ ইউনিট হ'ব সেন্টিমিটাৰ কিউব বা অসমীয়াত ঘন সেন্টিমিটাৰ হৈ গ'ল গতিকে ইয়াৰ ভলিউমটো কিমান হ'ব 1.728 সেন্টিমিটাৰ কিউব তাৰ পিছৰ কুৱেশ্যনটো দিছে এটা ঘনক আকৃতিৰ বাকচৰ আয়তন এইটোৰ আয়তন দিয়া আছে 6859 সেন্টিমিটাৰ কিউব এইটোৰ আয়তন দিয়া আছে বাকচটো কিমান ওখ হ'ব বুলি কৈছে ওখ মানে এইটো হাইটটো আমাক কিমান লাগে আমি জানো না হাইট ব্ৰেথ লেংথ সব সমান ঘনকৰ গতিকে আমি কি কৰিম আমি ঘনকৰ আয়তন ভলিউম বুলি লিখিছো দেই ভি দিয়া আছে কিমান 6859 সেন্টিমিটাৰ কিউব বা ঘন সেন্টিমিটাৰ হল ভলিউম কেনেকৈ উলিয়াম আমি L কিউব কৰি L কিউব সমান 6859 হৈ গ'ল L কিউব সমান 6859 টো হৈছে 19ৰ কিউব হৈ গ'ল 19 তিনটা যদি পূৰণ 19 into 19 into 19 কিমান পাম আমি 6859 পাম হৈ গ'ল
গতিকে এতিয়া L কিউবৰ মান যদি 19 হয় L ৰ মান কিমান হ'ব সৰি L কিউবৰ 9 যদি 19 ৰ কিউব হয় L ৰ মান কিমান হ'ব 19 গতিকে ইয়াৰ হাইটটো 19 সেন্টিমিটাৰ লেংথটো 19 সেন্টিমিটাৰ আৰু ব্ৰেথটো 19 সেন্টিমিটাৰ গতিকে বাকচটো কিমান ওখ হ'ব বুলি ক'লে এনসাৰ কিমান হ'ব 19 সেন্টিমিটাৰ ওখ হ'ব এনসাৰ 19 সেন্টিমিটাৰ তাৰপিছত 11 নম্বৰটো কৈছে তলৰ প্ৰতিটো কাৰণে 4টা শুদ্ধ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছিব লাগে প্ৰথমটো হৈছে 23ৰ ঘনৰ এককৰ স্থানৰ অংকটো কিমান হ'ব 23 ঘন মানে কিউব কৰিলে আমি 23 কিউব কৰিলে দৰকাৰ নাই 3 কিউব কৰোঁ 3 3টা পূৰণ কৰি দিওঁ 3 কিউব 3 3 গুণ 9 9 3 গুণ কিমান হ'ব 27 গতিকে 23 যেতিয়া কিউব কৰিম এককৰ ঘৰত থাকিব 7 1 অপচন 2 ইজ ৰাইট পিছত 2 নম্বৰটো দিছে বিটো দিছে তলৰ কোনটো পূৰ্ণ ঘন প্ৰথমটো পূৰ্ণ ঘন নহয় এটো নহয় এটো হৈছে 343 343 আমি আগত পাইছো 343 হৈছে 7ৰ কিউব এইবোৰ কিছুমান মনত ৰাখিব লাগিব তোমালোকে গতিকে 343 টো পূৰ্ণ ঘন হয় এটো নহয় অপচন 3 নম্বৰটো কাৰেক্ট তাৰপিছত সি নম্বৰটো কৈছে থাৰ্ড ৰুট অফ 1000 ৰ মান কিমান থাৰ্ড ৰুট অফ 1000 1000ৰ থাৰ্ড ৰুট কিমান বা ঘন কিমান আমি থাৰ্ড ৰুট অফ 1000 টো কিমান লিখিব 10ৰ কিউব ওকে এই থাৰ্ড ৰুট মানে কি 10 কিউবটো আছেই ই থাৰ্ড ৰুটৰ অৰ্থ হ'ল 1/3 এটো ইনটু কৰি দিলো কিমান হ'ব 10 বেগ আমি জানিবও লাগে থাৰ্ড ৰুট অফ 1000 মানে কাৰ কিউব 10ৰ কিউব এনসাৰটো হ'ব 10 তাৰপিছত ডিটো চাওঁচোন m nৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান কি বুলি কৈছে m টো কি বুলি কৈছে nৰ ঘনমূল মানে কি থাৰ্ড ৰুট অফ নহয় জানো nৰ ঘনমূল মানে থাৰ্ড ৰুট অফ কি আছে m এতিয়া m is equal to n to the power থাৰ্ড ৰুট মানে কি 1/3 হৈ গ'ল এতিয়া m এপিনেও যদি মই কিউব কৰি দিওঁ এপিনেও কি কৰিব লাগিব কিউব কৰিব লাগিব 1/3 আছে ইয়াৰো কি কৰি দিম কিউব কৰি দিম ইয়াৰ 3 ইয়াৰ 3 কেনসেল গ'ল এপিনে থাকিলে m কিউব এপিনে থাকিলে কিমান n এতিয়া আমাক কি লাগে n ৰ মান কিমান হৈছে n ৰ মান কি পালো m কিউব অপচন সি ইজ কাৰেক্ট n ৰ মান m কিউব তাৰপিছত ই নম্বৰটো কি কৈছে থাৰ্ড ৰুট অফ 8 প্লাছ থাৰ্ড ৰুট অফ 27 প্লাছ থাৰ্ড ৰুট অফ 64 এটোৰ মান লাগে থাৰ্ড ৰুট অফ 8 মানে আমি জানো 2 2 কি 5 থাৰ্ড ৰুট অফ 27 মানে 3 কি 27 থাৰ্ড ৰুট অফ 64 মানে 4 4 গুণ হলো 4 গুণ 64 এইটা প্লাস কৰি দিও 3 2 5 5 4 9 9 এনসাৰটো ৰাইট অপচন 4 ইজ ৰাইট হ'ব এটা ঘন সংখ্যাৰ ঘনমূল তোমালোকে হয়তো ভালদৰে বুজি পালা আৰু যদি কিবা নুবুজা আছে তোমালোকৰ মোক কমেন্ট কৰি সুধিবলৈ নাপাহৰিবা আজিলৈ ভিডিওটো ইমানতে সমাপ্ত কৰো আকৌ পৰৱৰ্তী ভিডিওসমূহত তোমালোকক এনেদৰে দেখা হ'ম তেতিয়ালৈকে ধন্যবাদ